Dear students, welcome to my YouTube channel. Metric পৰীক্ষাক লৈ আহিছে এটা ডাঙৰ খবৰ। সম পৰ্যায়ৰ খবৰ সেবা CBSEৰ প্ৰশ্ন কাকত। মেট্ৰিকত থাকিব কেৱল উত্তীৰ্ণ অনুত্তীৰ্ণৰ ব্যৱস্থা আছে। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে এই মেট্ৰিক পৰীক্ষাক লৈ এটা ডাঙৰ মন্তব্য কৰিছে। তেখেতে কৈছে এতিয়াৰ পৰা CBSEৰ যি প্ৰশ্ন কাকত তেনেকুৱা ধৰণৰ প্ৰশ্ন কাকত মেট্ৰিক পৰীক্ষাত থাকিব। অৰ্থাৎ মেট্ৰিক পৰীক্ষা আৰু CBSEৰ পৰীক্ষা প্ৰায় একে কৰিব। লগতে তেখেতে কৈছে যে এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষাত কেৱল মাত্ৰ পাছ ফেলৰ ব্যৱস্থা থাকিব। যিদৰে CBSEত কেৱল মাত্ৰ পাছ আৰু ফেলৰ ব্যৱস্থা আছে, সেইদৰে এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষাত পাছ আৰু ফেলৰ ব্যৱস্থা থাকিব। এতিয়াৰ পৰা কিন্তু মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন, ষ্টাৰ, ডিষ্টিংশ্যন নাইবা ষ্টান এনেকুৱা ধৰণৰ কোনো ছিষ্টেম নাথাকিব। কেৱল মাত্ৰ মেট্ৰিক পৰীক্ষাৰ মাৰ্কশ্বিটত পাছ আৰু ফেল এই ব্যৱস্থাটো থাকিব। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে এই বিষয়ে মন্তব্য কৰিছে। এতিয়া প্ৰশ্ন হৈছে যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব নেকি? অৰ্থাৎ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন নাইবা ষ্টাৰ, ডিষ্টিংশ্যন এই ব্যৱস্থাটো থাকিবনে নাই? এতিয়ালৈকে এই বিষয়ে স্পষ্ট হোৱা নাই। 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত এই ব্যৱস্থাটো থাকিব পাৰে, কিন্তু এতিয়ালৈকে শিক্ষামন্ত্ৰী নাইবা শিক্ষা সংসদৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্ট অহা নাই। তোমালোকক যেতিয়া ফলাফল ঘোষণা কৰিব, তোমালোকৰ মাৰ্কশ্বিট যেতিয়া আহিব, তেতিয়াহে এইটো গম পোৱা যাব যে এই ব্যৱস্থাটো সেৱাত ইমপ্লিমেণ্ট কৰিছে নে নাই। যেহেতু মেট্ৰিক পৰীক্ষা একেবাৰে ওচৰ চাপিছে, ইয়াৰ কাৰণে ইতিমধ্যে HD ইণ্টাৰনেশ্যনেলে মেণ্টৰ্ছ টেষ্ট পেপাৰ মুকলি কৰিছে। এই মেণ্টৰ্ছ টেষ্ট পেপাৰত অসমৰ গোটেইকেইখন ডিষ্ট্ৰিক্টৰ প্ৰি টেষ্ট এক্সামিনেশ্যনৰ প্ৰশ্ন কাকত আছে। এই প্ৰশ্ন কাকত কেইখন তোমালোকে সলভ কৰিবা। ইয়াৰ পৰা 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত বহুত প্ৰশ্ন কমন পৰাৰ সম্ভাৱনা আছে। গতিকে পলম কিয়, এতিয়াই তোমালোকৰ ওচৰৰ বুক ষ্টৰৰ পৰা এই কিতাপ কেইখন বাই কৰা। 2025 বৰ্ষৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলৰ জৰিয়তে প্ৰতি বছৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বিষয়ে নিউজ দি থকা হৈছে আৰু এই বছৰত তোমালোকক নিউজ দি থকা হ'ব। গতিকে পলম কিয়, এতিয়াই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।